এতিয়ালৈকে সো দোস্ত আপুনি যদি এতিয়ালৈকে এটা নতুনকৈ যদি জিমেইল একাউণ্ট যদি বনাব নাজানে মানে দোস্ত জিমেইল একাউণ্ট বা ইমেইল আইডি যদি এতিয়ালৈকে আপুনি যদি বনাব নাজানে সো দোস্ত আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কমপ্লিট প্ৰচেছ দেখুৱাম যে একেবাৰে লেটেষ্ট 2026 একেবাৰে লেটেষ্ট প্ৰচেছ দেখুৱাম যে নতুনকৈ আপোনালোকে ঘৰতে বহি কেনেকৈ এটা জিমেইল আইডি বা ইমেইল আইডি বনাব পাৰিব সো দোস্ত তাৰ লগতে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ যে যিহেতু হয়তো আপোনালোকৰ মাজত বহুতৰ মানে কনফিউজন থাকে যে ইমেইল আইডি বেলেগ নে জিমেইল আইডি বেলেগ ইমেইল আৰু জিমেইল যিহেতু একেটাই হয় গতিকে নতুনকৈ যদি ধৰি লওকচোন এতিয়া আপোনালোকে যদি এটা মোবাইল ফোন এটা যদি কিনিছে সেই নতুনকৈ কিনা মোবাইল ফোনটোত নিশ্চয় আপোনালোকে দেখে যে এটা জিমেইলৰ এটা মানে আইডি বা এটা ইমেইল আইডি তাত খুবেই প্ৰয়োজন বা তাত মানে ক'ব গ'লে কম্পালচৰি বা বাধ্যতামূলক বুলি ক'ব পাৰি সো দোস্ত তাৰ লগতে মই ক'ব বিচাৰোঁ যে গুগলৰ মানে ধৰি লওক কোনো ধৰণৰ এপ্লিকেশ্যন বা কোনো ধৰণৰ ছফ্টৱেৰ আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে গুগলৰ যিহেতু ইউটিউব হৈ গ'ল বা প্লে ষ্ট'ৰ হৈ গ'ল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন বা কোনো ধৰণৰ ছফ্টৱেৰ ডাউনলোড কৰিব নোৱাৰিব তাৰ লগতে দোস্ত ইউটিউবটো আনকি আপোনালোকে ইউটিউবটো ব্যৱহাৰ কৰিবৰ কাৰণেও আপোনালোকক এটা মানে ইমেইল আইডি এটা বা জিমেইল আইডি এটা খুবেই প্ৰয়োজন সো দোস্ত গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক লেটেষ্ট প্ৰচেছ দেখুৱাম যিহেতু 2026ৰ যে নতুনকৈ আপোনালোকে সহজতে মানে যিহেতু আপোনালোকে যদি নতুন মোবাইল এটা যদি কিনিছে বা পুৰণা মোবাইলে যদি আছে একো কথা নাই মুঠতে আপোনালোকে নতুনকৈ এটা জিমেইল একাউণ্ট বা এটা জিমেইল আইডি কেনেকৈ সহজতে বনাব পাৰিব তাৰ বিষয়ে সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলক আপোনালোকে চাই আছে টেকনিকেল পুলক ইউটিউব চেনেল তো পুলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সো দোস্ত নতুনকৈ জিমেইল একাউণ্ট এখন মানে জিমেইল আইডি এটা বা ইমেইল আইডি এটা নতুনকৈ বনাবৰ কাৰণে এনেকৈ যেতিয়া নেকি আপোনালোকে নতুনকৈ মোবাইল ফোন এটা কিনিব বা মুঠতে পুৰণা মোবাইল ফোনক মুঠতে একো কথা নাই মুঠতে মই আপোনালোকক দেখুৱাম যে নতুনকৈ এটা জিমেইল একাউণ্ট বা এটা ইমেইল আইডি কেনেকৈ বনায় সেইটো কথা এনেকৈ আপোনালোকৰ মোবাইল ফোনৰ স্ক্ৰীণত চাব এনেকৈ এটা ফল্ডাৰ দেখি পাব যিহেতু গুগল লিখা থাকিব ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত দোস্ত এনেকৈ এটা অপশ্যন দেখি পাব জিমেইল লিখা আছে এইটো অপশ্যনতে ক্লিক কৰিব হয় ইয়াত ক্লিক কৰাৰ পাছত অলপ এনেকৈ ৰৈ দিব যিহেতু এনেকৈ অৱস্থা দোস্ত ইয়াত দেখিছে প্লাছৰ দৰে এটা আইকন লগতে লিখা আছে এড এণ্ড ইমেইল এড্ৰেছ লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত দোস্ত এনেকৈ যিটো নেকি প্ৰথমৰ অপশ্যন আহিব মানে গুগল লিখা আহিব ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত এনেকৈ আহিব এনেকৈ মানে মুঠতে আপোনালোকৰ মোবাইল ফোনটো যদি কিবা এটা লক যদি লগাই থৈছে তেতিয়াহ'লে নিশ্চয় এনেকৈ আনলক কৰি দিব হয় চাওক মই যেনেকৈ এতিয়া আনলক কৰিলোঁ হয় আনলক কৰাৰ পাছত এতিয়া অলপ ৱেইট কৰিব যিহেতু নেটৰ ওপৰতে কথা মানে অলপ এনেকৈ ৰৈ দিব হয় এনেকৈ ঘূৰিবলৈ দিব হয় এনেকুৱা অৱস্থা দোস্ত ইয়াত দেখি পাইছে তলত এটা অপশ্যন ক্ৰিয়েট একাউণ্ট লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত দোস্ত এনেকৈ আপোনালোকে তিনিটা অপশ্যন পাব দেখিবলৈ মানে প্ৰথম হৈছে ফৰ মাই পাৰ্চনেল ইউজ ছেকেণ্ড হৈছে ফৰ মাই চাইল্ড যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে যদি খুলিম বুলি ভাবিছে নিশ্চয় দ্বিতীয় অপশ্যনটো বাচিব পাৰে আৰু তৃতীয় অপশ্যনটো হৈছে ফৰ ৱৰ্ক অৰ মাই বিজনেছ মানে ব্যৱসায় বাণিজ্যৰ কাৰণে যদি খুলিম বুলি ভাবিছে জিমেইল আইডি তেতিয়াহ'লে নিশ্চয় 3 নম্বৰ অপশ্যনটো বাচিব পাৰে যিহেতু এতিয়া মই প্ৰথমতে প্ৰথম অপশ্যনটো বাচিলোঁ বাচাৰ পাছত এনেকৈ চিম্পলি এনেকৈ আহিব এনেকৈ অৱস্থাত ইয়াত যিহেতু এতিয়া আপোনালোকে হয়তো যিটো নাম দি মুঠতে আপোনালোকে জিমেইল আইডি বা ইমেইল একাউণ্ট বা জিমেইল আইডি এটা বনাম বুলি ভাবিছে সেই নামটো ইয়াত দিব পাৰে যিহেতু মই এটা নাম দিম ইয়াত এনেকৈ মোৰ নাম যিহেতু পুলপ হয় এনেকৈ দিলোঁ পুলপ দিয়াৰ পাছত এনেকৈ ছাৰ নেমৰ জেগাত দিম মই টেকনিকেল হয় এনেকৈ দিলোঁ এনেকৈ দিয়াৰ পাছত চিম্পলি ইয়াত দেখিছে নেক্সট লিখা আছে এনেকৈ নেক্সটত ক্লিক কৰিব হয় এনেকুৱা অৱস্থা দোস্ত ইয়াত চাওক বেছিক ইনফৰমেশ্যন এণ্টাৰ ইয়ৰ বাৰ্থডে এণ্ড জেণ্ডাৰ যিহেতু ইয়াত এনেকৈ ক্লিক কৰি মোৰ মানে ধৰি লওক আপোনালোকৰ নিজৰ বাৰ্থডেটো মানে জন্মৰ তাৰিখ মাহ এনেকৈ চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত এনেকৈ ইয়েৰটো লিখিব তাৰপাছত চিম্পলি ইয়াত দেখিছে জেণ্ডাৰত ক্লিক কৰি যদি ল'ৰা মানুহ হয় নিশ্চয় মেল ছোৱালী মানুহ বা মাইকী মানুহ হয় নিশ্চয় ফিমেলটো বাচিব পাৰে হয় এনেকৈ আপোনালোকে নিজৰ জেণ্ডাৰটো চিলেক্ট কৰি লোৱাৰ পাছত চিম্পলি নেক্সট লিখা আছে নেক্সটতে ক্লিক কৰিম হয় এনেকৈ নেক্সটত ক্লিক কৰাৰ পাছত যিহেতু অলপ ৰৈ দিব হয় চাওক অলপমান মই ওচৰত আনি দেখুৱাইছোঁ ফোনটো হয় চাওক ইয়াত যিহেতু দেখি পাইছে এতিয়া মোটামুটি আমাৰ মানে কাম হৈ গ'ল দেখিছে পুলপ টেকনিকেল 751@gmail.com এনেকৈ মানে বহুতো জিমেইল আইডি আহিব তাৰ লগতে ইয়াত এটা অপশ্যন দেখিবলৈ পাব ক্ৰিয়েট ইয়ৰ ওন জিমেইল এড্ৰেছ মানে ইয়াতো ক্লিক কৰি আপোনালোকে মানে নিজৰ ইচ্ছাৰে ধৰি লওক আপোনাৰ নামটো মই মানিছোঁ বিকাশ হয় বিকাশ গগৈ বা গগৈ বিকাশ 123 বা বিকাশ গগৈ 23 এনেকৈ বুলি আপোনালোকে এটা ইয়াতো ক্লিক কৰি মানে বাছি ল'ব পাৰে নতুনকৈ এটা জিমেইল আইডি যিহেতু মই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ গতিকে মই এইটো অপশ্যনতে ক্লিক কৰিম ইয়াতে পুলপ টেকনিকেল@gmail.com ইয়াতে এবাৰ মই ক্লিক কৰি এনেকৈ মই নীলা কৰি ল'ম তাৰপিছত চিম্পলি ইয়াত দেখিছে নেক্সটত ক্লিক কৰি মই প্ৰচেছটো আগবঢ়াই দিছোঁ চ' দোস্ত এতিয়া ইয়াত দেখিছে চাওক ক্ৰিয়েট এ ষ্ট্ৰং পাছপৰ্ট যিহেতু কেনেকুৱা ধৰণৰ মানে যিহেতু গুগলে মানে পাছপৰ্ট হয় একচেপ্ট কৰে মানে বহুতে হয়তো জানে কিছুমানে হয়তো নাজানে যিহেতু যিসকলে নাজানে তেওঁসকলক মই অলপ মানে পাছপৰ্টটো এনেকৈ মই টাইপ কৰি অলপমান মানে কৈ দিছোঁ আৰু যিহেতু এনেকৈ লিখিব ধৰি লওক 1 দিব তাৰপিছত কেপিটেল লেটাৰ দিব প্ৰথম আখৰটো PULAB এনেকৈ দিব তাৰপিছত @23 মুঠতে
এটা নাম্বাৰ আৰু এটা কেপিটেল লেটাৰ তাৰপিছত বাকীখিনি স্মল লেটাৰ তাৰপিছত স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰ মিক্স কৰি দিলে অলপ মানে এটা ষ্ট্ৰং টাইপৰ এটা পাছপৰ্ট হয় যিহেতু এনেকৈ মানে এটা মই জাষ্ট এইটো এটা মই আপোনালোকক উদাহৰণ দিছোঁ মানে এক্সাম্পল মুঠতে আপোনালোকে এইটোৱে পাছপৰ্ট দিয়ক বুলি মই কোৱা নাই আপোনালোকৰ ইচ্ছা অনুসৰি এটা মানে আপোনালোকে বুজি পাবৰ কাৰণে এটা সুবিধাৰ কাৰণে এটা মই জাষ্ট আপোনালোকক কৈ দিছোঁ এনেকৈ যিহেতু পাছপৰ্টটো বাৰু কাকো জনাব নালাগে আপোনালোকে নজনাব কাকো তাৰপিছত দোস্তো এনেকৈ আপোনালোকে চিম্পলি পাছপৰ্ট এটা টাইপ কৰাৰ পাছত চিম্পলি ইয়াত দেখিছে নেক্সট লিখা আছে চিম্পলি নেক্সটতে আমি ক্লিক কৰিম হয় নেক্সটত ক্লিক কৰাৰ পাছত যিহেতু অলপ ৰৈ দিব যিহেতু নেটৰ ওপৰতে কথা নেটৰ স্পীড যদি অলপ বেছি স্পীডত চলি আছে আপোনালোকৰ ফালে তেতিয়া নিশ্চয় মোতকৈ অলপ সোনকালে হ'ব এয়া চাওক এনেকৈ আহিব দোস্তো হয় এয়া চাওক এনেকৈ অৱস্থা দোস্তো ইয়াত দেখিছে তললৈ স্ক্ৰল কৰি আহিব এনেকৈ এইটো টাৰ্মছ এণ্ড কণ্ডিশ্যন হয় তাত এই চিম্পলি ইয়াত দেখিছে স্কেপ কৰিব পাৰে বা আদাৰৱাইজ আপোনালোকে য়েছ আই মিন কৰিব পাৰে এনেকৈ কৰাৰ পাছত দোস্তো ইয়াত দেখিছে চাওক ৰিভিউ ইউৰ একাউণ্ট ইনফো ইউ কেন ইউজ দিছ ইমেইল এড্ৰেছ টু চাইন ইন লেটাৰ মুঠতে এতিয়া ক'ব পাৰি যে আমাৰ মানে জিমেইল একাউণ্ট এখন বা জিমেইল আই ডি এটা নতুনকৈ এতিয়া আমাৰ বনি গ'ল এয়া দেখিছে এয়া চাওক স্ক্ৰীণত দেখি পাইছে ভালকৈ আপোনালোকে জিমেইল একাউণ্ট বা জিমেইল আই ডি বা ইমেইল এড্ৰেছটো আমাৰ বনি গ'ল যিহেতু এতিয়া মই নেক্সট লিখা আছে চিম্পলি নেক্সটতে ক্লিক কৰিম হয় নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত দেখিছে এনেকৈ স্ক্ৰল কৰি তললৈ আহিলোঁ এইফালে দেখিছে আই এগ্ৰী ইয়াতে মই ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত যিহেতু অলপ ৰৈ দিব এনেকৈ ৰৈ দিব যিহেতু নেটৰ ওপৰতে কথা নেট যদি বৰ বেছি স্পীড চলিছে নিশ্চয় মোতকৈ সোনকালে হ'ব এনেকৈ মই দেখুৱাই দিছোঁ আপোনালোকক ভালকৈ অলপ ৰৈ দিব যিহেতু নেটৰ ওপৰতে কথা মানে নেট যদি স্পীড চলিছে সোনকালে হ'ব অলপ হয় চাওক আমাৰ মানে এতিয়া ক'বলৈ নতুনকৈ এটা জিমেইল আই ডি বা ইমেইল আই ডি এটা নতুনকৈ এটা আমাৰ এতিয়া ক্ৰিয়েট হৈ গ'ল বা বনি গ'ল বুলি ক'ব পাৰি হয় অলপ ৰৈ দিয়ক যিহেতু হয় এয়া চাওক দেখিলে আমাৰ নতুনকৈ মানে এটা ইমেইল আই ডি দেখি পাইছে স্ক্ৰীণত আপোনালোকে পুলপ ইয়াত দেখিছে puloptechnical@gmail.com এনেকৈ মানে নতুনকৈ এটা আমাৰ জিমেইল আই ডি বনি গ'ল যিহেতু এনেকৈ অহাৰ পাছত ইয়াত দেখিছে একচেপ্ট লিখা আছে চিম্পলি হয় ইয়াতে একচেপ্টতে আমি ক্লিক কৰিম হয় ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া আমাৰ ৰিফ্ৰেছ হৈ যাব জিমেইল আই ডিটো এয়া চাওক দেখি পালে আপোনালোকে আমাৰ নতুনকৈ এটা জিমেইল আই ডি এটা বনিলে যিহেতু এতিয়া মই বেক কৰিম হয় এনেকৈ বেক কৰিম ৰ'ব একেবাৰে হোম প্ৰেছ কৰিলোঁ হোম প্ৰেছ কৰাৰ পাছত যিহেতু এতিয়া মই আকৌ এবাৰ এই জিমেইলৰ এপ্লিকেশ্যনটো মই অ'পেন কৰি দেখুৱাই দিছোঁ আপোনালোকক মোৰ জিমেইল আই ডি এটা বনি গ'ল এয়া চাওক এয়া আপোনালোকে স্ক্ৰীণত দেখিছে মোৰ জিমেইল আই ডি এটা বনিলে বা ইমেইল আই ডি এটা নতুনকৈ এটা ক্ৰিয়েট হৈ গ'ল চ' দোস্তো এয়া আপোনালোকে দেখিলে এনেকৈ মানে যিহেতু এতিয়া মই জিমেইল আই ডি এটা বনালোঁ তাৰপিছত মই এতিয়া আপোনালোকক প্লে ষ্ট'ৰটো অ'পেন কৰি অলপ দেখুৱাই দিছোঁ এয়া চাওক এতিয়া প্লে ষ্ট'ৰটো মই এতিয়া অ'পেন কৰিম হয় চাওক এয়া চাওক এনেকৈ আহিব যেতিয়া নেকি আপোনালোকে নতুনকৈ ফোন এটা কিনিব তেতিয়া এনেকৈ মানে প্লে ষ্ট'ৰটো আহিব জিমেইল আই ডিটো বনোৱাৰ পাছত এনেকৈ আপোনালোকে গেট ষ্টাৰ্ট এনেকৈ এয়া চাওক স্কেপ কৰিব এনেকৈ স্কেপ কৰাৰ পাছত এয়া দেখিছে এয়া চাওক কণ্টিনিউ কৰিব এইফালে আপডেট ইউজ পাছপৰ্ট দেখিছে ইয়াত মানে আপোনালোকৰ এতিয়া জিমেইল আই ডিটোৰ পাছপৰ্ট ইয়াত এনেকৈ টাইপ কৰিব লাগিব এয়া চাওক মই এনেকৈ টাইপ কৰি লৈছোঁ ৰ'ব পাছপৰ্ট মই টাইপ কৰিলোঁ হয় এয়া চাওক পাছপৰ্টটো টাইপ কৰাৰ পাছত এয়া দেখিলে আপোনালোকে মোৰ প্লে ষ্ট'ৰটো খোল খাই গ'ল চ' দোস্তো এয়া আপোনালোকে দেখিলে এনেকৈ মানে দোস্তো আপোনালোকে নতুনকৈ এটা জিমেইল আই ডি বা ইমেইল আই ডি এটা নতুনকৈ এনেকৈ আপোনালোকে বনাব পাৰিব বা নতুনকৈ জিমেইল আই ডি এটা এনেকৈ ক্ৰিয়েট কৰা হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থ'ব হয় আজিলৈ ইমানেই পুনৰ লগ পাম আনটি নতুন এটা বিষয়লৈ ভিডিঅ'টো চাব ধন্যবাদ বন্দে মাতৰম জয় আই অসম